ঐ নগা হুঁচিয়াৰ মিয়াক যিদৰে কিন্তু খেদিবলৈ আমি কুণ্ঠাবোধ কৰা নাই, তহঁতৰ ক্ষেত্ৰতো কিন্তু আমি ৰুদ্ৰ নকৰিম। চিধা কথা। মিয়া ৰাজ্য পাইছে প্ৰকৃত মিয়াই গেলে কাম কৰিছ যি কৰিলেও কৰিব লাগিব যি ক'লে কৰিব লাগিব তই মই হাত লগাইছিলি কোনে লগাইছিলে ক কি হাত লগাইছিল গোটেই তিনিটাই মিলি কেলে মাৰিছিলে ক আগত আহি মোকে মাৰিছে মানে সাপে ঘাটিত কাম কৰি আহিছো বঙাইগাঁও ক'ত কাগজ পত্ৰ আছে নাই ক'ত আছে মানে আমাৰ ডিব্ৰুগড়ত এটা কাম চলি আছে জেনেৰেল ইলেক্ট্ৰিকৰ যিটো ইলেক্ট্ৰিক ডিব্ৰুগড় পুৰণা ষ্টেচনত যিটো ইলেক্ট্ৰিক মডিফিকেশ্যনৰ কাম চলি আছে কাৰেণ্টৰ ট্ৰেইনৰ। তো আমি জেনেৰেল ইলেক্ট্ৰিকৰ কামখিনি কৰি আছোঁ। ইয়াতে মানে মোৰ এটা টীম আছিলে, টীমতে আপোনাৰ 3জনমান মিৰা সম্প্ৰদায়ৰ ল'ৰা আছিলে আৰু মানে ইহঁতি মানে ইয়াতে কাম কৰি আছিলে। তো মই মানে 2-3 দিনৰ পৰা এইটো কামৰে মানে এটা মেণ্টেলি প্ৰেছাৰ পাই আছিলোঁ। সিহঁতি মানে এইটো কাম কৰি আছিলে আৰু মোৰ মানে সাপে ঘাটিটো কাম চলি আছিলে। তাত মানে সিহঁতি অলপ কামবিলাক মানে খেলি মেলিকৈ কৰি থৈ আহিলে। তো সেইটো কাৰণে মানে মই আহি পেলাই সিহঁতক মানে অকণমান ধমক দিলোঁ। যিজন মানে মেইন আপোনাৰ ছুপাৰভাইজাৰ হিচাপে ৰাখিছিলোঁ তেখেতক মই ধমক দিলোঁ। ধমক দিয়াৰ পিছত মানে তেওঁলোক 3জন ককাই ভাই আছিলে মিয়া সম্প্ৰদায়ৰ ল'ৰাকেইজন। তো সিহঁতি মানে মোক বগৰা বগৰী কৰিলে ইয়াতে আৰু মোক মানে হাতে চাতে এইবিলাক দুখ পোৱালে, নখ চখ মাৰিলে আৰু সিহঁতি মানে মোক কৈছে আৰু যে মানে মই ধমক দিওঁতে কৈছে যে মোকো মানে সিহঁতি মৰা ভাবুকি এটা দিছে আৰু যে মানে বেছি কৰিলে মানে মোকো মানে হেৰি কৰিব। কিন্তু সিহঁতি মোৰ আণ্ডাৰতে কাম কৰি আছে। হত্যা ভাবুকি দিছে আৰু সিহঁতি হয় বৰপেটাৰ হয়। মোৰ লগত খুব বেছি আপোনাৰ ধৰি লওক 3-4 মাহমান হৈছে সিহঁতৰ কাম কৰা। কিন্তু মোৰ অসমীয়া ল'ৰা আছে, সিহঁতি অসমীয়া ল'ৰাকেইটাও কৰি আছিলে। তো তাৰ মাজতে সিহঁতিকেইটাও আহিছিলে। মোৰ নাম যতীন গোহাঁই। ঐ নগা হুঁচিয়াৰ মিয়াক যিদৰে কিন্তু খেদিবলৈ আমি কুণ্ঠাবোধ কৰা নাই, তহঁতৰ ক্ষেত্ৰতো কিন্তু আমি ৰুদ্ৰ নকৰিম। চিধা কথা। গতিকে আমি অসমীয়া যুৱ মঞ্চই এটা কথাই স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ, যোৱাকালি উৰিয়াঘাটৰ বিদ্যাপুৰ মধুপুৰত আমি দেখিলোঁ যে আমাৰ যিসমূহ আমাৰ অসম চৰকাৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ বেদখলকাৰীক তাৰ পৰা উচ্ছেদ কৰিছিলে, সেই উচ্ছেদিত জেগাত আমাৰ কি আছে বনকৰ্মীসকল গৈ পেলাই তাত বৃক্ষৰোপণৰ কাৰ্যসূচী তাত হাতত লৈছিল। কিন্তু তেনেতে দেখিলোঁ কিছু দুৰ্বৃত্ত নগালোকে দা কোঠা লৈ পেলাই তাত দম দিবলৈ আহিছে, তেওঁলোকক দম দিছে। আৰু আমি দেখা পাইছোঁ যে অৱশেষত আমাৰ আৰক্ষী প্ৰশাসনে হাতযোৰ কৰি তেওঁলোকক তাৰ পৰা বিদায় দিছে। গতিকে আমি সহ্য কৰিব পৰা নাই কথাটো, কাৰণ আমাৰ অসমৰ প্ৰশাসনৰ ওপৰত তেওঁলোকে বৰমতা দেখুওৱা মানে আমাৰ অসমৰ ৰাইজৰ ওপৰত বৰমতা দেখুওৱা মানে আমাৰ ওপৰত দেখুওৱা। গতিকে আমাৰ অসমীয়া যুৱ মঞ্চ আজি সজাতি দল এটা তাত গৈ উপস্থিত হ'ব, অতি শীঘ্ৰে তাত এটা আমাৰ সজাতি দল উপস্থিত তাত হ'বগে। কিন্তু পৰিৱেশ পৰিস্থিতি কিন্তু বেয়ালৈ যাব। কাৰণ আমি নগাসকলক আমাৰ নিজৰ ভাই বন্ধু বুলি ভাবোঁ, নিজৰ আত্মীয় বুলি ভাবোঁ। গতিকে তেওঁলোকে তেনেকুৱা ধৰণৰ কাণ্ড কৰিলে কিন্তু আমি কুণ্ঠাবোধ নকৰিম। তেওঁলোকে যদি দা কোঠাৰ ল'বলৈ হয়, আমি কিন্তু ধেনুকাৰ ল'বলৈ বাধ্য হ'ম। আমি কিন্তু জাঠি জোং ল'বলৈ বাধ্য হৈ যাম। কিন্তু চিধা কথা কৈ দিছোঁ, কিন্তু মিয়াৰ ক্ষেত্ৰত আমি যেনেকৈ কুণ্ঠাবোধ কৰা আপোনালোকে দেখিছে, কিন্তু লগা তোমালোকৰ ক্ষেত্ৰতো কিন্তু আমি কুণ্ঠাবোধ নকৰিম। বাৰে বাৰে আমাৰ সীমাৰ ওপৰত তোমালোকে আহি পেলাই অত্যাচাৰ কৰিবা, সীমা লোকক অত্যাচাৰ কৰি থাকিবা। তোমালোকৰ ইমান পাহাৰে গোটেই পাহাৰখন তোমালোকৰ দিয়াই আছে, আকৌ আহি পেলাই তোমালোকে ইয়াত মাটি বিচাৰিবা? কি কেনেকুৱা গ্ৰহণযোগ্য কথা? গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ, দিল্লীত আপোনাৰ চৰকাৰ আছে, গতিকে আপুনি দিল্লীত আপোনাৰ চৰকাৰ, অসমত আপোনালোকৰ চৰকাৰ, গতিকে আপুনি এটা নগালেণ্ড চৰকাৰ তথা আমাৰ অসম চৰকাৰ তথা দিল্লী হাইকমাণ্ডৰ লগত এটা বৈঠক বহি আমাৰ এটা স্থায়ী সমাধান কৰক। এই সীমা সমস্যাটো স্থায়ী সমাধান হিচাপে আপোনালোকে সমাধান কৰক। কিয় এতিয়ালৈকে এই বৰ্ডাৰ ইছ্যুটো আপোনালোকে সমাধান কৰিব পৰা নাই? প্ৰয়োজন কাটাতাৰ লগাই দিয়ক। বাংলাদেশৰ যিভাগে আপোনালোকে কাটাতাৰ লগোৱাৰ ব্যৱস্থা কৰিছে, আমাৰ নগালেণ্ডৰ লগত আমাৰ কাটাতাৰ লগাই ব্যৱস্থা কৰক। মেঘালয়ৰ লগত ব্যৱস্থা সৌদিনা দেখিছোঁ মেঘালয়ত তেনেকুৱা এটা পৰিস্থিতি। যোৱাকালি দেখিলোঁ এইটো নাগালেণ্ডৰ নগাসকলে আহি পেলাই তেনেকুৱা কৰিছে। আৰু এইফালে মিয়াই হেঁচা মাৰি ধৰিব, নগাই হেঁচা মাৰি ধৰিব,
বেঘালৈ হেঁচা মাৰি ধৰিব। আৰে আমাৰ অসমখন কি আমি মানে কি বুলি ভাবিছে অসমখনক তেওঁলোকে? গতিকে আমি এটাই কথা কৈছো, আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম। সম্পূৰ্ণ যিমান নাগালেণ্ডৰ ৰাস্তা আছে, ডিমাপুৰ হওক, আমগুৰি হওক, মৰিয়ানী হওক, সকলোতে কিন্তু আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক অনুৰোধ জনাইছো, আপুনি ইমান ধুনীয়া ধুনীয়া ভাল ভাল কাম কৰি আছে, গতিকে আপোনাক এটাই অনুৰোধ জনাইছো যে এই নগা ক্ষেত্ৰতো আপুনি কিবা এটা হস্তক্ষেপ কৰক। আপুনি কিবা এটা হস্তক্ষেপ তেওঁলোকৰ চৰকাৰৰ লগত আপুনি আলোচনাত বহক। প্ৰয়োজন আমাক অসমীয়া সমাজক মাতক, আমি উপস্থিত হ'ম তাত। আমাৰ যেনেকে বৰ্ডাৰত গৈ আমাৰ সতীৰ্থসকল তাত, আমাৰ সংগঠনৰ সতীৰ্থসকল গৈ তাত উপস্থিত হৈছে, আমি আপোনাৰ লগত খাৰা আছো আৰু খাৰা হ'ম। মিয়াৰ ক্ষেত্ৰত যেনে মিয়াৰ ক্ষেত্ৰত আজি বেদখলকাৰী উচ্ছেদৰ ক্ষেত্ৰত, অবৈধ মিয়াৰ ক্ষেত্ৰত যেনেকে আপুনি পদক্ষেপ লৈছে, আপোনাৰ লগত আমি থিয় হৈ আছো। নগাৰ খেদা ক্ষেত্ৰতো আপোনাৰ লগত আমি থিয় হৈ থাকিম। আপোনাক আমি কথা দিছো, আপুনি অতি শীঘ্ৰে এটা বিবেচনা কৰক, বিহিত ব্যৱস্থা নগাৰ ওপৰত লওক। চিধা কথা আমি আপোনাক এই সংবাদ মাধ্যমৰ যোগেদি আপোনাক অনুৰোধ জনাইছো, আপোনাক আহ্বান জনাইছো, আপুনি কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি, নাগালেণ্ড চৰকাৰৰ লগত কথা পাতি এখন বৈঠক বহি সীমা সমস্যাটো স্থায়ী সমাধান হিচাপে আপুনি কৰিবলৈ চেষ্টা কৰক। আজি এটা ভিডিঅ' দেখিলোঁ য'ত উৰিয়াম ঘাটত নগাক হাতযোৰ কৰিছে অসম আৰক্ষীয়ে। এই কথাটো অকণমান হজম নহ'ল। নগাক হাতযোৰ কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে উৰিয়াম ঘাটত। এতিয়া সেই মিয়া খেদা বীৰকেইজন ক'ত? সেই দেশীসকলক বাছ ৰখাই লাইন কৰি দীঘলকৈ কাগজ পত্ৰ চোৱা সেই বীৰকেইজন ক'ত? সেই বীৰকেইজনক লাগে এতিয়া উৰিয়াম ঘাটত। আহক আমি সকলোৱে মিলি সেই বীৰকেইজনক আহ্বান জনাওঁ যে হে বীৰসকল, আহক উৰিয়াম ঘাটলৈ আৰু উৰিয়াম ঘাটক নগাৰ আগ্ৰাসনৰ পৰা আমি বচাওঁ। হে বীৰসকল, নগাৰ ভূমি, নগাই অসমৰ ভূমি দখল কৰিছে, বচাওঁ আহক। যদি পাৰে আহক, আমিও সহযোগিতা কৰিম আপোনালোকৰ। গতিকে হাঁহৰ ওপৰত শিয়াল ৰজা হৈ লাভ নাই। এতিয়া বীৰত্ব দেখাওঁ বলক সেই উৰিয়াম ঘাটত, য'ত নগাই আগ্ৰাসন কৰি অসমৰ ভূমি দখল কৰিছে। বলক যাওঁ উৰিয়াম ঘাট। বন্ধুসকল, আজি এটা ভিডিঅ' দেখিলোঁ য'ত উৰিয়াম ঘাটত নগাক হাতযোৰ কৰিছে অসম আৰক্ষীয়ে। এই কথাটো অকণমান হজম নহ'ল। নগাক হাতযোৰ কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে উৰিয়াম ঘাটত। এতিয়া সেই মিয়া খেদা বীৰকেইজন ক'ত? সেই দেশীসকলক বাছ ৰখাই লাইন কৰি দীঘলকৈ কাগজ পত্ৰ চোৱা সেই বীৰকেইজন ক'ত? সেই বীৰকেইজনক লাগে এতিয়া উৰিয়াম ঘাটত। আহক আমি সকলোৱে মিলি সেই বীৰকেইজনক আহ্বান জনাওঁ যে হে বীৰসকল, আহক উৰিয়াম ঘাটলৈ আৰু উৰিয়াম ঘাটক নগাৰ আগ্ৰাসনৰ পৰা আমি বচাওঁ। হে বীৰসকল, নগাৰ ভূমি, নগাই অসমৰ ভূমি দখল কৰিছে, বচাওঁ আহক। এতিয়া যদি পাৰে আহক, আমিও সহযোগিতা কৰিম আপোনালোকৰ। গতিকে হাঁহৰ ওপৰত শিয়াল ৰজা হৈ লাভ নাই। এতিয়া বীৰত্ব দেখাওঁ বলক সেই উৰিয়াম ঘাটত, য'ত নগাই আগ্ৰাসন কৰি অসমৰ ভূমি দখল কৰিছে। বলক যাওঁ উৰিয়াম ঘাট। বন্ধুসকল, আজি এটা ভিডিঅ' দেখিলোঁ য'ত উৰিয়াম ঘাটত নগাক হাতযোৰ কৰিছে অসম আৰক্ষীয়ে। এই কথাটো অকণমান হজম নহ'ল। নগাক হাতযোৰ কৰিবলগীয়া হৈছে অসম আৰক্ষীয়ে উৰিয়াম ঘাটত। এতিয়া সেই মিয়া খেদা বীৰকেইজন ক'ত? সেই দেশীসকলক বাছ ৰখাই লাইন কৰি দীঘলকৈ কাগজ পত্ৰ চোৱা সেই বীৰকেইজন ক'ত? সেই বীৰকেইজনক লাগে এতিয়া উৰিয়াম ঘাটত। আহক আমি সকলোৱে মিলি সেই বীৰকেইজনক আহ্বান জনাওঁ যে হে বীৰসকল, আহক উৰিয়াম ঘাটলৈ আৰু উৰিয়াম ঘাটক নগাৰ আগ্ৰাসনৰ পৰা আমি বচাওঁ। হে বীৰসকল, নগাৰ ভূমি, নগাই অসমৰ ভূমি দখল কৰিছে, বচাওঁ আহক। এতিয়া যদি পাৰে আহক, আমিও সহযোগিতা কৰিম আপোনালোকৰ। গতিকে হাঁহৰ ওপৰত শিয়াল ৰজা হৈ লাভ নাই। এতিয়া বীৰত্ব দেখাওঁ বলক
সেই উৰিয়াম ঘাটত য'ত নগাই আগ্ৰাসন কৰি অসমৰ ভূমি দখল কৰিছে। বলক যাওঁ উৰিয়াম ঘাট।